আপোনাৰ এওঁলোকৰ এই চেনেলটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী মহোদয়লৈ এটাই আহ্বান, অন্ততঃ আপোনালোক যদি এই সময়ছোৱাত আমাৰ কাষত উপস্থিত নাথাকে, আমাৰ কাষত আমাৰ মাজত মানে এজন সহযোগী হৈ আমাৰ অনুভৱবোৰৰ বুজ নলয়, যিটো বানপীড়িত আমি যিটো অৱস্থাত যন্ত্ৰণাত জৰ্জৰিত হৈ আছে, সকলো বস্তু হানি বাদ দিয়ক, আপুনি মানুহৰ জীৱনেই হেৰাই গৈছে। আমাৰ কাষতেই মোৰেই ভাতৃ প্ৰতিম নীলু বুঢ়াগোহাঁই আজি সন্ধানহীন হৈ আছে, কথা ক'ব নোৱাৰা এটা ল'ৰা। এনেকুৱা এটা পৰ্যায়ত আমাৰ এই গাঁওখন জীয়াবলৈ আৰম্ভ কৰিছে। শূন্যৰ পৰাতো সকলো শেষ শূন্যৰ পৰাই আৰম্ভ কৰিব লাগিব। গতিকে প্ৰধানমন্ত্ৰী মহোদয়লৈ এই আপাহতে মই আহ্বান জনাইছোঁ, তেওঁলোকে অন্ততঃ আমাৰ এই মানুহখিনি এটা ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ ভৱিষ্যতে যাতে এই বানপানী যে আকৌ নাহিব তাৰ কোনো মানে নাই। এই বছৰ আহিলে যেতিয়া আমি অহা বছৰলৈ আকৌ আমি চিন্তিত হৈ পৰিম, কেনেকৈ থাকিব, ক'ত থাকিব। আৰু ইয়াত এনেকুৱা ধৰণৰ ইমান অৱস্থাপন্ন ব্যক্তিও নাই যে খুব চহকী ব্যক্তিও নাই, বছৰটোতে আপুনি একদম এটা ডাঙৰ অট্টালিকা বনাই দিব পাৰিব, ঘৰ বনাই দিব, ছাদ থকা, তেওঁলোকে তাত গৈ আশ্ৰয় ল'ব। সকলো দিন হাজিৰা কৰি খোৱা মানুহ, চৰকাৰী চাকৰিয়াল খুব কমেইহে আছে। গতিকে এইখিনি মানুহৰ ওচৰলৈ আপুনি এবাৰ আহক, এইখিনি মানুহৰ অন্তৰৰ কথাবোৰ আপুনি অনুভৱ কৰক। কাৰণ যদি আজি আপোনালোকলৈ আমি ৰৈ থাকিলোঁ হয়, ইয়াত মানুহে কি অৱস্থা হ'লহেঁতেন ঠিকনা নাই। মানে ব্যক্তিগত প্ৰচেষ্টাত দল সংগঠনবোৰ, NGO বিলাক, NDRF, SDRF সকলো জোৱানসকলে আহি ইয়াত যেনেধৰণে যি প্ৰচেষ্টা হাতত লৈছে, তেওঁলোকলৈও আমি এই আপাহতে কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে প্ৰধানমন্ত্ৰী বা চৰকাৰখনলৈও আমি আহ্বান জনাইছোঁ, আপোনালোক অন্ততঃ ইয়ালৈ আহক, এই মানুহখিনি অন্তৰৰ অনুভৱখিনি, যন্ত্ৰণাখিনি এবাৰ উপলব্ধি কৰিবলৈ চেষ্টা কৰক। আমাৰ কোনো ক্ষোভ আৰু আক্ষেপ নাই, এই সময়ত ক্ষোভ আক্ষেপ কৰি একো লাভ নাই। আমি সকলো হেৰুৱালোঁ। জীৱন এটা লৈ যেনে তেনে মানে জীয়াই থাকিব পৰাকৈ পানীত সাঁতুৰি নাদুৰি কোনোবাই কঁকালত গামোচাখন পিন্ধি আছে, সেনেকেই গৈ পাৰত উঠিছেগৈ। গতিকে এই অৱস্থাটোত খুব প্ৰয়োজন আমাক চৰকাৰখনৰ। গতিকে আপোনালোকলৈ সেয়ে আহ্বান জনাইছোঁ, আপোনালোক আহক, এই মানুহখিনি অন্তৰৰ এই যন্ত্ৰণাখিনি উপলব্ধি কৰক। আৰু বাকী বেলেগ আৰু একো ক'বলগীয়া বিশেষ নাই। এতিয়া হাতযোৰ কৰাৰ বাহিৰে আমাৰ আন উপায়ো নাই। কিমান মই নিজে এইখন ঘৰৰে মই জীয়াৰী, মই লোন লৈ বস্তু গোটাইছিলোঁ এইখন ঘৰত। গতিকে মোৰ সকলো শেষ হৈ গ'ল। মই আনকি মাষ্টাৰ ডিগ্ৰী কৰা এজনী ছোৱালীক অসমীয়া বিভাগত বহুত কিতাপ পত্ৰ, মোৰ 2টা শ্ব'কেছ ভৰ্তি কিতাপ মোৰ শেষ হৈ গৈছে। এতিয়ালৈকে মই মোৰ প্ৰয়োজনীয় ডকুমেণ্ট কেইটাও বিচাৰি পোৱা নাই, কাৰণ মই মোৰ মাৰ ঘৰখনতে আছিলোঁ। গতিকে সেইখিনিতো মই সেই কিতাপখিনিৰ ওচৰত মই চাবগৈ পৰা নাই, কাৰণ মোৰ চোতালত এতিয়া একঁকাল পানী। মাহঁতে যিটো ঘৰত আছিলোঁ আমি, সেই ঘৰখিনিতো এতিয়া একঁকাল পানীয়ে হৈ আছে। কিমান হেৰুৱাইছোঁ তাক আৰু ভাষাৰে বুজাব নোৱাৰি, তাৰ কোনো মানে সমীক্ষা দিব নোৱাৰি। গতিকে এই আহ্বান জনাইছোঁ, আপোনালোকে অন্ততঃ এই ব্যৱস্থা এটা গ্ৰহণ কৰক, গতিকে আমাৰ মানুহখিনিয়ে যাতে সকাহ এটা পায়। দল সংগঠনবিলাকেতো বহুত কৰিছে, ব্যক্তিগত প্ৰচেষ্টাত মানুহে শদিয়াৰ পৰা ধুবুৰীলৈকে আহি বহুত কৰিছে। তেওঁলোকক ধন্যবাদ শব্দটো আমাৰ কাৰণে খুব সৰু শব্দ হ'ব। কৃতজ্ঞতা জনাবলৈ ভাষা আৰু শব্দৰ অভাৱ হৈ গৈছে। গতিকে মহোদয়ালৈ, প্ৰধানমন্ত্ৰী মহোদয়ৰ লগতে গোটেই সমগ্ৰ চৰকাৰখনলৈ আহ্বান জনাইছোঁ, এবাৰ আপোনালোকে শিৱসাগৰ যিমানবিলাক বানপীড়িত অঞ্চল আছে সকলো ঠাইলৈ এবাৰ এটা পাক মাৰি যাওক। এই ৰাইজৰ অন্তৰৰ অনুভৱখিনি এবাৰ উপলব্ধি কৰি চাওক, যন্ত্ৰণাখিনি উপলব্ধি কৰক। ধন্যবাদ।